বন বিভাগত ৰক্ষকে লৈছে নেকি ভক্ষকৰ ভয়ংকৰ ৰূপ যোৰহাট বন সংমণ্ডলত কোন কোন বনদস্যুৰ দপদপনি প্ৰকৃতিৰ অবাধ ধ্বংসযজ্ঞ দেখিও মৌন কিয় ডিএফঅ জনৈক মণিকা কিশোৰ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ ককিলামুখ ঘাটত দিনে নিশাই অবৈধ খনন বনদস্যুৰে কি গোপন সম্পৰ্ক ৰেঞ্জাৰ বব কৃষ্টি কুটুমৰ চৰকাৰী ৰাজহ ফাঁকিৰে কোটিপতি হৈছে কোন কোন বন বিষয়া যোৰহাট বন সংমণ্ডলত কোনে চলাইছে অপ্ৰতিৰোধ বালি সিন্ডিকেট ৰাজ ব্ৰহ্মপুত্ৰৰ চাপৰি খান্দি অবৈধভাৱে লাখ লাখ টকা সংগ্ৰহ কৰা বন বিষয়াৰ বিৰুদ্ধে ৰহস্যজনকভাৱে মৌন যোৰহাট বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াগৰাকী বিষয় সন্দৰ্ভত যোৰহাট বন বিভাগ আৰু স্থানীয় ৰাজ্যৰ মাজত সঘনে বাক বিতণ্ডাও হৈ অহা দেখা গৈছে বিশেষকৈ যোৰহাট ককিলামুখত বান খহনীয়াত পৰি বহুগাঁও নদীৰ বুকুত জাহ গৈছিল কিন্তু ব্ৰহ্মপুত্ৰৰ ককিলামুখত এইবাৰ কেইবাটাও নতুন চাপৰি প্ৰাকৃতিকভাৱে গঢ় লৈ উঠিছিল যাক লৈ স্থানীয় নৈপৰীয়া ৰাইজৰ মুখলৈ কিছু আশাৰ সঞ্চাৰ হৈছিল কিন্তু ভোটৰ ওপৰত দানহ পৰা দি যোৰহাট বন বিভাগৰ একাংশ বালি মাফিয়াক মৌখিক চুক্তিত বালি খান্দিবলৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে গোপন সূত্ৰে জানিব পৰা মতে ককিলামুখৰ খণ্ড বন বিষয়া মুনবে আৰু যোৰহাট আঞ্চলিক বিষয়াগৰাকীৰ অবৈধভাৱে চলাচল কৰা ডাম্পাৰসমূহৰ মালিকৰ সৈতে আছে এক গোপন বুজাবুজি কিন্তু প্ৰায় এতিয়া ক'বলৈ গ'লে 2 বছৰমান হৈ গ'ল ইয়াত চলি থকা ইয়াত ডেইলি 100-150 গাড়ী আহে সিহঁতক কিমান বাৰম্বাৰ আমি বন্ধ কৰিব ক'লেও সিহঁতি কয় আমাৰ পাৰ্মিশ্যন আছে ডিচি পাৰ্মিশ্যন আছে ফৰেষ্টৰ পাৰ্মিশ্যন আছে আমাৰ ওপৰৰ পৰা আমি পাৰ্মিশ্যন লৈ পেলাই কাটিব আহিছোঁ বুলি কয় আমাক কিন্তু আমি যেতিয়া পাৰ্মিশ্যন খোজোঁ তেতিয়া তহঁতি কোন বুলি আমাক ধমকি দিয়ে মানে তহঁতি কোন বুলি আমাক পাৰ্মিশ্যন বিচাৰিবলৈ আমি স্থানীয় ৰাইজ হিচাপে আমি সদায় বন্ধ কৰিব চেষ্টা কৰি থাকোঁ কাৰণ কি আমি যেতিয়া পানী বাঢ়ে আমাৰ ৰাতিটো আমাৰ টোপনি নাযায় ওচৰতে মাথাউৰিটো আছে আৰু ইয়াত তাৰপিছত আকৌ আহিব হাতী এতিয়া ফৰেষ্টৰ ৰাখি আছে গড় এই যদি হাবিয়ে মাটি কাটি শেষ কৰে গড় থাকিব ক'ত হাতী থাকিব ক'ত গাঁৱৰ মাজলৈ যাব ন আপোনালোকে নিজে চাওকচোন এই নদীটো আছে ক'ত আৰু কাটিছে ক'ত আৰু চুপাৰটো আছে ক'ত ইয়াত মই দেখাৰ পৰা আজি প্ৰায় 1-1.5 বছৰ আগৰ পৰা কণ্টিনিউ কাটি আছে তেওঁলোকৰ কোনো ভূক্ষেপ নাই কাৰো প্ৰতি তেওঁলোকৰ হেৰি নাই ইচক এইটো মাথাউৰি স্পাৰ 10 মিটাৰ নহয় যোৰহাটৰ ৰাজপথত যিসমূহ ট্ৰাক ডাম্পাৰে অবৈধ বালি মাটি সৰবৰাহ কৰে তেনে বাহনসমূহৰ পৰা মাহেকীয়া কিস্তিত কমিশ্যন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ ককিলামুখত কেনেদৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলিছে তাৰ বিস্ফোৰক কাহিনী শুনক খুদ ককিলামুখ বিটৰ বিট অফিচাৰৰ মুখেৰে নাই তেতিয়া আমি চেকিং কৰিছোঁ আৰু আমাৰ কাম হৈছে টিপি আছে নে নাই তেতিয়া আমি টিপি থাকিলে আমি পাৰ কৰিব দি দিওঁ যিখিনি আমাৰ ওচৰত টিপি আছে আমাৰ ওচৰত ৰেকৰ্ডো আছে বাৰু টিপি থাকিলে আমি গাড়ী কোনো পধ্যে আমি ৰখাব নোৱাৰোঁ এই যিখিনি এই চাৰিখন যিটো আমি দেখিছোঁ এইটো অবৈধ নিশ্চয় হয় এইটো আমি নিবলৈ চেষ্টা কৰি আছোঁ এইটো বন্ধ কৰি দিম বাৰু বন্ধ কৰিব আপুনি ৰাইজক কথা দিছে মই ৰাইজক কথা দিছোঁ এইটো যদি অবৈধ হয় এইটো বন্ধ কৰা হ'ব যোৰহাটৰ ডিএফঅ জনৈক মণিকা কিশোৰৰ নাম লৈ এনেদৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলোৱা ভয়ংকৰ চক্ৰটোৰ বিৰুদ্ধে সঠিক তদন্ত হ'লেই ওলাব জুলুঙাৰ মেকুৰী বিষয় সন্দৰ্ভত DY 365ৰ অনুসন্ধান অব্যাহত থাকিব যোৰহাটৰ পৰা ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY 365